ইউনিছ তামুলী নামৰ এজন বাংলাদেশী ৰক্ষক, ইউনিছ তামুলী নামৰ এজন বাংলাদেশী ৰক্ষকে যিটো চৰিত্ৰ ইতিহাসত আমি কোনো টাই আহোম ভাষাত লিখিত বুৰঞ্জীটো পোৱা নাই আজিলৈকে যে ইউনিছ তামুলী কোন। তেওঁ হৈছে যে কেইটামান অবৈধ বাংলাদেশীৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা মস্ত দালাল। যদি তেওঁ প্ৰকৃততে আহোম বংশধৰ হয়, তেতিয়াহ'লে অবৈধ বাংলাদেশীখিনিক অসমলৈ আনিবলৈ বৰপীয়াখন কিয় পাৰিছে? লাচিত বৰফুকনে কি শৰাইঘাটৰ যুদ্ধত নৰিয়াগাহে এনেই ১৭ বাৰ মোগলক পৰাস্ত পাইছিলে নেকি? আমি নিষিদ্ধ কৰিছোঁ লাটেগড় অঞ্চলতে আৰু হোলোঙাপাৰ অঞ্চলত। তেওঁক য'তেই দেখা হয় তেওঁক পূৰা পিটন দিয়া হ'ব, একদম স্পষ্ট কথা। আৰু ইউনিছ তামুলীয়ে আমাৰ বৰ অসম গঢ়িব নালাগে। বৰ অসম আমাৰ স্বৰ্গদেউ চাউলুং চুকাফাই গঢ়ি থৈছিলে, আৰু গতিকে তেওঁ যাতে এই মাজত কিবা নোসোমায়, আহোমৰ লগত তেওঁ কোনো সম্পৰ্কৰো নাই। আৰু আমি সম্পূৰ্ণভাৱে তেওঁক নিষিদ্ধ কৰিছোঁ। যদি য'তেই দেখা হ'ব একদম স্পষ্ট কথা, তেওঁক পূৰা পিটন দিয়া হ'ব। ইউনিছ তামুলী নামৰ এটা আচলতে আমি প্ৰথম ক'ব লাগিব যে ইউনিছ তামুলী কোন হয়। তেওঁ হৈছে যে কেইটামান অবৈধ বাংলাদেশীৰ সংমিশ্ৰণত সৃষ্টি হোৱা এটা মস্ত দালাল। আমি সেই বুলিয়ে জানি আছোঁ। বহুদিন আগলৈকে দেখি আছোঁ তাৰ কিছুমান ভিডিঅ' প্ৰচাৰিত হৈ আছে, এইবিলাক আমি হেৰি নকৰোঁ। কিন্তু কালি যিটো ভিডিঅ' আমি পালোঁ, সেই ভিডিঅ'টোত কৈছে তেওঁ আহোম বংশধৰ বুলি। যদি তেওঁ প্ৰকৃততে আহোম বংশধৰ হয়, তেতিয়াহ'লে অবৈধ বাংলাদেশীখিনিক অসমলৈ আনিবলৈ বৰপীয়াখন কিয় পাৰি দিছে? আমাৰ প্ৰশ্ন সেইটো। আৰু তেওঁৰ যদি যিকোনো ক্ষেত্ৰতে অকল যিখিনি অবৈধ বাংলাদেশী সেইখিনিকে যদি বৰপীয়া পাৰি অসমলৈ আনি দিয়ে, তেতিয়াহ'লে আমাৰ অসমত ৬০০ বছৰ ৰাজত্ব কৰি এই যি বৰ অসম গঢ়ি তুলিছে আহোমসকলে, তেওঁলোকৰ তেতিয়াহ'লে অৱদান ক'ত যাব? গতিকে আমি এইটো হোলোঙাপাৰ ঐক্য মঞ্চৰ পৰা স্পষ্ট কথা কৈ দিছোঁ। আমি বৰ্তমান আছোঁ লাচিত মৈদামত, আমাৰ বীৰ শ্বহীদ তেওঁ। গতিকে তেওঁ ইয়াৰ পৰা আমি স্পষ্ট কথা কৈ দিছোঁ যে তেওঁ যদি কেনেবাকৈ আমাৰ যোৰহাটলৈ আহে, তেতিয়াহ'লে কিন্তু তেওঁক কোনো পধ্যেও শুদাই এৰা নহ'ব। আৰু তেওঁক য'তেই আমি দেখোঁ, গোটেই আমাৰ মানুহ আছে ইয়াত, সকলোখিনিয়ে তাক কিন্তু পিটি তাক একদম টিকা লাং কৰি পিটি দিম, এইটো আমাৰ স্পষ্ট কথা। আৰু যি ঐতিহাসিক জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামৰ প্ৰাংগণত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে এই যে এজন বাংলাদেশী ৰক্ষক, যাৰ কাটাটাও চিনেই যোৱা নাই, তেওঁ পূৰ্বপুৰুষ বাংলাদেশৰ পৰা অহা ইউনিছ তামুলী নামৰ এজন বাংলাদেশী ৰক্ষকে তেওঁ ইতিহাসক বিকৃত কৰি তেওঁ যি বাঘ হাজৰিকা নামত এটি সংগঠন খুলিছে, যিটো চৰিত্ৰ ইতিহাসত আমি কোনো টাই আহোম ভাষাত লিখিত বুৰঞ্জীটো পোৱা নাই আজিলৈকে। তেওঁ বিকৃত কৰি যি বাঘ সেনা গঠন কৰি তেওঁ ৰাইজক বিভ্ৰান্ত কৰিছে, আৰু যি আহোম তেওঁ বংশধৰ বুলি তেওঁ নিজকে ঘোষণা কৰিছে। তেওঁক আমি সুধিব বিচাৰিছোঁ, সদৌ টাইম ছাত্ৰ সন্থাই তেওঁ কোনটো আহোম বংশৰ ফৈদৰ, অতি শীঘ্ৰে ৰাজহুৱা কওক, অন্যথা আমি টাই আহোম ৰাইজে তেখেতক আমি উচিত প্ৰত্যুত্তৰ দিম। আৰু তেখেতে অসমৰ বিভিন্ন প্ৰান্তত যদি যিকোনো কাৰ্যসূচী কৰিবলৈ যায়, তেওঁ গণপ্ৰহাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু লগতে অতি শীঘ্ৰে বাঘ সেনা নিষিদ্ধ কৰিবলৈ আমি প্ৰশাসনক দাবী জনাইছোঁ, অন্যথা টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আৰু যি তেওঁ নিজকে এক লাচিত বৰফুকনৰ সহযোদ্ধা বাঘ সেনা বুলি ঘোষণা কৰিছে, কি আমি আহোমৰ নেতৃত্বত যি শৰাইঘাটৰ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিলোঁ, সেই মোগলৰ বংশধৰে কেনেকৈ তেওঁ নিজকে আহোমৰ বংশধৰ বুলি ক'বলৈ সাহস পাইছে? ইয়াত আমাৰ প্ৰশাসনে কি কৰি আছে? এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু আমি যি লাচিত বৰফুকনৰ সহযোদ্ধা আতন বুঢ়াগোহাঁই বংশধৰ, আমি লুথুৰি চেতিয়া ফুকনৰ বংশধৰ, আমি যি ৰাজখোৱা বংশধৰ, আমি কি এনেই আছোঁ নেকি? আৰু স্বৰ্গদেউ চক্ৰধ্বজ সিংহই কি এনেই আছিলে নেকি? তেওঁ যে এনেকুৱা বুজাব বিচাৰিছে যে ইতিহাস বিকৃত কৰি বাঘ হাজৰিকাহে শৰাইঘাটৰ যুদ্ধত জয়ী কৰাইছিলে, কি লাচিত বৰফুকনে কি শৰাইঘাটৰ যুদ্ধত নৰিয়াগাহে কি এনেই ১৭ বাৰ মোগলক পৰাস্ত কৰাইছিলে নেকি? কি আহোম মহাবীৰ বীৰংগনাসকলক কি ত্যাগক তেওঁ অথলে যোৱাব বিচাৰিছে?